নমস্কাৰ সকলোকে অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই কৈছো যে বোকাখাটত বিভিন্ন কৰ্মশালা হৈ আছে, তাৰে এটা অন্যটা কৰ্মশালা আজিৰ পৰা আৰম্ভ হৈছে। এয়া হৈছে মইনা পাৰিজাত প্ৰাথমিক বিদ্যালয়ত ঢোল বাদনৰ কৰ্মশালা নহয়, ঢোল বাদনৰ আখৰা। তো ইয়াতে ইতিমধ্যে তেওঁলোকৰ মানে আৰম্ভণি অনুষ্ঠান হৈ গৈছে। মই ইয়ালৈ আহিছোঁ আৰু আপোনালোকক জনাওঁ যে বহুলোকে চাগে ভাবে জানে যে মই ঢোল বজাব জানো, কিন্তু মই নাজানো। মানে এনেই গাঁৱৰ বিহুত মৰাটো বেলেগ কথা, তো মই ইমান মানে ব্যাকৰণ ক্ষেত্ৰত নাজানো। মই খোল শিকিছোঁ, খোলৰ বিষয়ে জানো, কিন্তু মই ব্যাকৰণ ভিত্তিক নাজানো। তো ইয়াতে হৈ আছে CSE যুগত জুলাইৰ পৰা 12 আগষ্টলৈকে প্ৰায় মাহজোৰা। বাবুদা অকণমান মাতিছোঁ, বাবুদা অকণ আহিব লাগিব। তো আপোনালোকৰ যিসকল মানে অভিভাৱকৰ তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আছে, যুৱক যুৱতী আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ ইয়াৰ বিষয়ে অকণমান কৈ দিব, মানসদাই কৈ দিব শুনো যে ক'ত হৈ আছে, কেতিয়াৰ পৰা যোগদান, গোটেই কাৰিকৰী দিশটো অকণমান কৈ দিব। ইয়াত আমাৰ স্থানটো হৈছে আমি এখন মইনা পাৰিজাত প্ৰাথমিক বিদ্যালয়। মইনা পাৰিজাত প্ৰাথমিক বিদ্যালয়খন আমি থোৰতে কথা এটা ক'বলৈ যাওঁ। এই বিদ্যালয়খন বোকাখাট নগৰ অঞ্চলত প্ৰতিষ্ঠিত এখন অত্যন্ত পুৰণি 1973 চনত প্ৰতিষ্ঠিত হোৱা। বিভিন্ন ধৰণৰ কথা কাণ্ডৰ কাৰণে এইখন কোনোবা দুৰ্ভাগ্যবশতঃ সেইখন চৰকাৰীকৰণ নহ'লে যদিও ইয়াত আজি এতিয়াও আপোনালোকে দেখা পাব ইয়াত পৰিত্যক্ত কিছুমান অৱস্থা হৈ আছে। গতিকে বিদ্যালয়ত তথাপিতো আমি নিজেই লগতে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আৰু এগৰাকী সহযোগী আমাৰ শিক্ষয়িত্ৰী বাইদেউৰ লগতে আমিও ইয়াত আজি 55টা ল'ৰা ছোৱালীক আজি অদ্যপৰিমিত আমি শিক্ষাদান দি থকা হৈছে। কোনো সা সুবিধা নোহোৱাকৈ ব্যক্তিগত আমিও পোৱা নাই। গতিকে তেনেকুৱা স্থলত আমি স্কুলখনত আমি শিকাই থকা হৈছে। গতিকে আমি চিন্তা কৰিলোঁ যে ইয়াত এইখন এখন কোনো চিনি নোপোৱা স্কুলখনত টাউনত পঢ়ি থকা মানুহ পাৰ হৈ যায়, নিৰিবিলি এটা পৰিৱেশ, এই পৰিৱেশৰ মাজতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে সুন্দৰ ঢোল বাদনৰ যোগেদি যদি প্ৰশিক্ষণৰ যোগেদি লগতে বিদ্যা শিক্ষা কৰাৰ এটা পৰিৱেশ আছে। গতিকে অভিভাৱকসকলে চিনিও পাব, জেগাডোখৰ প্ৰচাৰ হওক, শিক্ষাদানো হওক, শান্তিপূৰ্ণ হ'ব ইয়াত, সেইটো উদ্দেশ্য লৈ পেলাই আমি এই বিদ্যালয়তে মইনা পাৰিজাত প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আজিৰ পৰা আৰম্ভ হ'ব 12 জুলাইৰ পৰা 12 আগষ্ট। তো যোগদানৰ মাচুল হৈ গ'ল 500 টকা আৰু 16 জুলাইলৈকে ইয়াত মানে অন্তিম যোগদান কৰিব পাৰিব। আৰু যদিহে তেওঁলোকে এটা বিশেষ মানে ৰাখি থৈছে বহুত দূৰৰ হ'লে বা যদি মেজৰ কিবা অসুবিধা হয় তেতিয়াহ'লে তেওঁ পৰৱৰ্তী সময়তে যোগদান কৰাব পাৰে। কিন্তু সেইটো এনেকুৱা সুবিধা নহয় যে আপোনালোকে মন গ'ল পাছত আহিছোঁ, যিমান পাছলৈ আহিব আপোনালোকৰ কিমান অসুবিধা হ'ব। আগত যিখিনি মানে যোগাযোগ কৰিছে খিনি আপুনি শিকি ল'লে বৰ্ণ লিখিবলৈ, শব্দ লিখিবলৈ ইজি হয়। তো প্ৰথম কেইদিন আপোনালোকক ক খ লিখিবলৈ শিকাব। তো সেইকাৰণে আৰম্ভণিৰ দিনত সুবিধা হয়, বাকী নিজৰ কাৰণে ভাল হয়। আৰু মই জানিব বিচাৰিছোঁ যিহেতু জনেশ্বৰ ওজাদেৱ আছে, যিহেতু তেওঁ প্ৰত্যক্ষভাৱে নাপায়, তত্বাৱধানত বিভিন্ন কৰ্মশালা হৈ থাকে, কিন্তু প্ৰত্যক্ষভাৱে প্ৰথম হয় নিজে প্ৰত্যক্ষ হিচাপে কৰ্মশালা দিয়া আখৰা তোলা এয়াই প্ৰথম। আৰু যিজন ব্যক্তি সমগ্ৰ অসমে চিনি পায়, সমগ্ৰ ভাৰতে চিনি পায়, আৰু যিজন প্ৰতিষ্ঠিত মানে বোকাখাটৰ আমাৰতো গৌৰৱ, প্ৰথম কথা বোকাখাটৰে গৌৰৱ নহয়, আমাৰ দেশৰ গৌৰৱ। যিজন অলপ আগতে তেওঁ যিহেতু কৈছে 3000টা চাপৰ তেওঁ ঢোলত পাইছে, সিমানখিনি তত্ত্ব জনা এজন মানুহৰ পৰা, গৱেষক এজন, কেন্দ্ৰীয় চৰকাৰ এজন গৱেষক, সেইজন মানুহৰ পৰা যদি আমি ধৰি লওক ঢোল বাদন শিকিব পাৰোঁ, আমি যথেষ্টখিনি উপকৃত হ'ম। মই অনুৰোধ জনাইছোঁ বোকাখাটৰ যিমানসকল ইচ্ছুক আছে ঢোলৰ ক্ষেত্ৰত, আপোনালোকে এই সুবিধাটো হেৰুৱাব নালাগে। কাৰণ যিহেতু মই কৈছোঁ জনেশ্বৰ ওজাদেৱক মই আগতো চিকুন্দা থানত কৰ্মশালা দিয়ে, তেওঁ পৰোক্ষভাৱে আহে মাজে সময়ে ধৰি দিয়ে, কিন্তু ইয়াত তেওঁ থাকিবই। তো এই সুবিধাটো আপোনালোকে হেৰুৱাব নালাগে, মই দেখুৱাই দিছোঁ। তো এইফালে হ'ল আমাৰ চুইমিং পুলটো, একেবাৰে সহজ ভাষাৰে চুইমিং পুল চবেই চিনি পায়। এইটো দিশত আছে অনাথ আশ্ৰম, তাৰ মাজতে এয়া হ'ল মছজিদ, ইফালে মছজিদ আছে, আৰু এইফালে হৈ গ'ল আমাৰ মইনা পাৰিজাত প্ৰাথমিক বিদ্যালয় গেট। তো আপোনালোকে আহিব পাৰে, মই দেখাই দিছোঁ বেক চাইডে এইখন। আৰু তেওঁলোকে কৈছে যে যিহেতু অসম চৰকাৰৰ কোনো ধৰণৰ ইয়াত মানে আচলতে ভূমিকা বা তেওঁলোকৰ পদক্ষেপ মানে পোৱা নাই যে চৰকাৰীকৰণৰ ক্ষেত্ৰত, যথেষ্টখিনি কষ্ট তেওঁলোকে কৰি আছে সকলোৱে, আৰু একক প্ৰচেষ্টাত আচলতে গোটেই বস্তুখিনি চলি আছে। তো মই অনুৰোধ জনাইছোঁ, তো আপোনালোকৰ যিমানখিনি ল'ৰা ছোৱালী আছে সকলোৱে সহযোগিতা আগবঢ়াব। তেওঁলোকে জনাইছে যে যিসকল মানে ইয়াতে ল'ৰা ছোৱালীয়ে শিকিব, তাৰ পাছৰ পৰ্যায়ত ইচ্ছুক যদি হয় সকলো, তেনেহ'লে শনিয়ে দেৱেও ইয়াতে আপোনালোকে সেই ব্যৱস্থা কৰিব। তো মই আপোনালোক সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। তো জাতীয় কৃষ্টিৰ বস্তু, আমাৰ নিজৰ আৱেগৰ বস্তু, ইয়াৰ ক্ষেত্ৰত দায়বদ্ধ আমি সকলো হ'ব লাগিব। তো ইয়াকে কৈ ভিডিঅ'টো সামৰিছোঁ, অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম।